শ্ৰদ্ধাৰ ৰাইজ, আজি মই মোৰ ফেচবুক লাইভত এটা মই বিশেষ কথা ক'ব খুজিছোঁ। কাৰোবাৰ লগত হয়তো মোৰ বক্তব্য নিমিলিবও পাৰে, কিন্তু ৰাজনীতিত থকা দিনাখনৰ পৰাই মই মোৰ মনৰ কথা স্পষ্টভাৱে ৰাইজক কোৱা বা ৰাইজক মই যি ভাবোঁ তাক স্পষ্টভাৱে প্ৰকাশ কৰাৰ এটা মই সংকল্প লৈছিলোঁ আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো মই স্পষ্টভাৱে কথা কোৱাৰ সদায় চেষ্টা কৰি আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বৰপেটাৰ আতচবাজী উদ্যোগ অসমৰ থলুৱা উদ্যোগ। দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজীৰ কাৰিকৰসকলে অপেক্ষা কৰে। দীপাৱলী আহিব, মানুহে আমাৰ আতচবাজী কিনিব, আতচবাজী আমি বিক্ৰী কৰিম আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো। বহুত সপোন লৈ তেওঁলোকে আতচবাজী নিৰ্মাণ কৰে, বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে। এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজী শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে, তেনেকৈ ৰাজ্যখন চলিব নোৱাৰে। মই আকৌ এবাৰ মনত কৰিম, জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়াজনৰ কাৰণে। মই ভাবোঁ জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজীৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ। মই অসমৰ ৰাইজক আহ্বান জনাম, বৰপেটাৰ আতচবাজী শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজী কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম। আনন্দত নহয়, শিল্পটোক জীয়াই ৰখাৰ কাৰণে আৰু জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ বাবে। কোনোবাই মোক বেয়া পাব পাৰে আৰু যিসকল সংগঠনে টেলিভিছনৰ পৰ্দাত উলিয়াই যিকোনো এটা ফটোৱা জাৰি কৰি দিয়ে, তাক আমি অন্তত আমাৰ চৰকাৰ থকালৈকে আমি তেনেকৈ চলিব দিব নোৱাৰোঁ। কাৰণ আমি এইখন অসম মানৱীয় মূল্যবোধৰ মাজেৰে আগুৱাই যোৱাটো বিচাৰোঁ। সনাতন আমাৰ সংস্কৃতি। দীপাৱলী অতীজৰে পৰা আমি পালন কৰি আহিছোঁ। বোমা ফুটাব লাগে নালাগে মই নকওঁ, কিন্তু দীপাৱলীও পালন নকৰোঁ যদি, তেতিয়াহ'লে আমি বৰদিনো পালন নকৰিম। যদি বৰদিন পালন নকৰোঁ, আমি নিউ ইয়াৰ্ছো পালন নকৰোঁ, আৰু যদি নিউ ইয়াৰ্ছ পালন নকৰোঁ, তেতিয়াহ'লে আমি ঈদো পালন নকৰোঁ। আমি তেনেকুৱা কৰিব পাৰিম জানো? আৰু সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাম, আমাৰ সভ্যতা সংস্কৃতিক আমি কোনো কাৰণতে এৰি নিদিওঁ আৰু সভ্যতা সংস্কৃতিক আমি আগুৱাই লৈ যাম আৰু বিনম্ৰতাৰে সৈতে আগুৱাই লৈ যাম। মনৰ দুখৰ মাজতো, আৱেগৰ মাজতো আমি বৰপেটাৰ আতচবাজী শিল্পক আমি মৰিবলৈ নিদিওঁ। কোনোবাই কৈছে যে এই বছৰ ইনকাম নহ'লে অহা বছৰ ইনকাম কৰিব। কেনেকৈ কৰিব? ক'ৰ পৰা কৰিব? কোনে দিব? সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে এই বছৰ বৰপেটাৰ আতচবাজী মই নিজেই কিনিম আৰু বৰপেটাৰ আতচবাজী ময়ো ফুটাম। কিয়? কাৰণ বৰপেটাৰ শিল্পটোক আমি জীয়াই ৰাখিব লাগিব। বাকী আন ফটকাৰ লগত মোৰ সম্বন্ধ নাই, কিন্তু দীপাৱলীও আমি পালন কৰিম, বিনম্ৰতাৰে পালন কৰিম, সংযমেৰে সৈতে পালন কৰিম আৰু জুবিনক বুকুত লৈ আমি দীপাৱলী পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, শেষত মই তদন্তৰ ওপৰত দুই এটা কথা ক'ব বিচাৰিছোঁ।
নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেণ্ট হৈছোঁ যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব অৰ্থাৎ আগত এজন আহি গ'ল এতিয়া 4জন আহিব 6জন এতিয়াও বাকী থাকি যাব মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ ক'ম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ মই আশা কৰোঁ আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম কাৰণ আকৌ এবাৰ কৈছোঁ যোৱাকালি CFL দিল্লীৰ ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেণ্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকৈ প্ৰথম মোৰ ফেচবুক লাইভত কৈছিলোঁ যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ এই মাহকেইটা বিশেষকৈ ছেপ্টেম্বৰৰ পিছত এই মাহকেইটা আমি কষ্টৰ মাজেৰে পাৰ কৰিছোঁ হয় কিন্তু কষ্টৰ মাজতো আমি কেইটামান ভাল খবৰো পাইছোঁ ৩৫,০০০ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পালে যোৱাকালিৰ পৰা এই চাকৰি পোৱা ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ আবেগে কৰবাত নহয় কৰবাত মোৰ মনটোক অত্যন্ত প্ৰশান্তিৰে পৰিপূৰ্ণ কৰি তুলিছে মই মনে মনে ভাবিছোঁ